মোৰ নাম সন্দীপ সাহা। তই মানে যোৱা 10 তাৰিখ মানৰ 8 তাৰিখ মানৰ এটা মিছন ৰোডৰ ল'ৰা যাৰ নাম ৰোহিত শৰ্মা, চৰকাৰ হয়, ৰোহিত চৰকাৰ হয়। ই মানে এনেকৈ আমাৰ ফ্ৰেণ্ড চাৰ্কলত বহুতজনক কৈছে যে জব দিব বুলি। ই কৈছে যে ই ইনকাম টেক্স অফিচত কাম কৰে, আয়কৰ ভৱনৰ কথা কৈছে আৰু GSTৰ কথা কৈছে, ঠিক আছে। তো এনেকৈ কৈছে যে ভেকেঞ্চি চাৰিব, ভেকেঞ্চি আছে, এনেকৈ 10,000 11,000 এনেকৈ চেলাৰী হ'ব, কণ্টেক্সুৱেল কাম কৰিব পাৰা তোমালোকে। তো চব আমাৰ লগত যিবিলাক ল'ৰা ছোৱালী আছে ইহঁতে ইণ্টাৰেষ্ট দেখাইছে, এনেকৈ ফ্ৰেণ্ডৰ থ্ৰুতে মানে চাৰ্কেল হৈছে যে জব পাব বুলি এনেকৈ। তো এইটোৰ কাৰণে আগত ইহঁতে কৈছে যে আই কাৰ্ড বনাব, আপোনাৰ এপ্লিকেশ্যন কিবা কিবি বনাব, এইবিলাকৰ কাৰণে 1,000 1,500 2,500 3,000 এনেকৈ 5,000 এনেকৈ চবৰ পৰা লৈছে, চবৰ পৰা বেলেগ বেলেগ এমাউণ্ট লৈছে। লোৱাৰ পিছত এতিয়া কৈছে যে 20 তাৰিখ মানত ইহঁতৰ মানে এই জইনিং ডেট দিছে, 20 তাৰিখ মানত জইনিং ডেট আছে। জইনিং ডেট দিয়াৰ পিছত এতিয়া 10 দিছে এপইণ্টমেণ্ট, ফাৰ্ষ্টত এটা এপইণ্টমেণ্ট দিয়া হৈছে। এইটো হ'ল জেৰক্স কপি আছিল যে এইটো লৈ আহিবা, তাৰপিছত তোমালোকক অৰিজিনেলটো দিয়া হ'ব অফিচৰ পৰা, GST অফিচৰ পৰা, যিটো আমাৰ পাৰ্কৰ ওচৰত আছে, ধুবুৰী পাৰ্ক। এতিয়া এনেকুৱা হৈছে যে ঠিক আছে, চবে ৱেইট কৰি আছে, প্ৰিপাৰেশ্যন কৰি আছে, চবৰ GSTৰ বিষয়ে শিকি আছে। আৰু পাৰ্চনেলি কেইজনক ই এই ক্লাছো দিছে যে GST এনেকৈ এনেকৈ হয়, এনেকৈ কাম কৰিব লাগে, ক'ত কেনেকৈ কাম কৰিব, চব ই বুজাইছে আহি কিনে। তাৰপিছত এতিয়া এনেকুৱা হৈছে 20 তাৰিখ আহিল, 20 তাৰিখত কালি হৈছে কেঞ্চেল, কৈছে যে কিবা টেকনিকেল ইছ্যুৰ কাৰণে আমাৰ এইটো কেঞ্চেল হৈছে। ঠিক আছে, এতিয়া কৈছে 21 তাৰিখত লোৱা হ'ব। 21 তাৰিখত আজি ডেট হৈছে, আজি চবে মিলি আহি মানে গম পাইছে যেতিয়া বেলেগ এটা নতুন এপইণ্টমেণ্ট দিব, আৰু এপইণ্টমেণ্টটা ইয়ে লৈ আহিব, কোনো অফিচাৰে নিদিব। আৰু ইয়াতে অফিচাৰৰ নাম লিখা আছে মৌচুমী বেনাৰ্জী, ভট্টাচাৰ্যী এনেকৈ লিখা আছে। এনেকৈ ই বোলে এছিষ্টেণ্ট কমিশ্যনাৰ অফ টেক্স, তো ইয়াৰ নাম দি ছিগনেচাৰ কৰা আছে। এতিয়া এই মৌচুমী ভট্টাচাৰ্যী কোনে আমি নাজানো। ই কৈছে আমাৰ মেডাম হয়, মেডামে এইটো মানে ভেৰিফাই কৰিছে আৰু ছিগনেচাৰ কৰিছে। এতিয়া এনেকুৱা হৈছে যে আহি চবেই যেতিয়া আহিছে, এতিয়া আমি চাই আছোঁ যে কমচে কম 50টা মান ষ্টুডেণ্ট, 50 মান ষ্টুডেণ্ট ইয়াতে জমা হৈছে। কিমান এতিয়া কমচে কম 50 মান এপইণ্টমেণ্ট দিছে। এতিয়া গৈ অফিচত কিবা ইনকুৱাৰী কৰিছে নেকি? এতিয়া গৈ অফিচত ইনকুৱাৰী কৰিছোঁ, এনেকুৱা কোনো অফিচাৰ নাই, ভুৱা আছে। আৰু এতিয়া মই ইয়াৰ পৰা গম পাইছোঁ যে আৰু এটা মানুহ আছে জড়িত ইয়াত, যিটো এই টেক্স অফিচত কাম কৰে, তাৰ পৰা এই চিলটো পাইছে। ইয়াতে চিল দিয়া হৈছে গভৰ্ণমেণ্টৰ, এই চিলটো নহয়, ভুৱা নহয়, চিলটো পাইছে, হয়তো গভৰ্ণমেণ্টৰ পৰা কেতিয়াবা ল'ব পাৰে, কিবা হয়তো ই কাম কৰিব পাৰে, এনেকুৱা হৈছে। এতিয়া এই চিলটোৰ কথা কাৰণে আমি অলপ ট্ৰাষ্ট কৰিছিলোঁ যে অফিচিয়েল মানুহ জড়িত আছে, অফিচিয়েল মানুহ কিবা জড়িত আছে। এইটো মানে আমাৰ পুলিচ প্ৰশাসনক দিয়া হৈছে। এতিয়া পুলিচ প্ৰশাসনে আমাৰ লগত এইটো তদন্ত কৰিব আৰু জানিব পাৰিম যে কি হৈছে।